হেল্ল' দোস্ত ৱেলকাম টু মাই ছেকেণ্ড চেনেল আৰু আজি আপোনালোকে জানেই আজি এতিয়া IPL 2026 মেটচ চলি আছে আৰু কালি RCB আৰু SRHৰ যিখন মেটচ হৈ গৈছে তাত য'ত আমাৰ RCB আমি প্ৰেডিকশ্যন কৰা মতে জিকিবলৈ সক্ষম হৈছে আৰু আজি আৰম্ভ হ'বলৈ গৈ আছে MI ভাৰ্চেছ KKR মানে মুম্বাই ইণ্ডিয়ানছ ভাৰ্চেছ কলকাতা নাইট ৰাইডাৰ্ছ। গতিকে আৰম্ভ কৰোঁ যে কোনখন ষ্টেডিয়ামত বাৰু হ'ব, ৱেডাৰ কেনেকুৱা থাকিব, ফিল্ডিং কৰিব নে আগতে টছ জিকাসকলে মানে ফিল্ডিং কৰিব নে কি বেটিং কৰিব, মানে গোটেইখিনি ডিটেইলছ আপোনালোকক দি থাকিম, গোটেই ভিডিঅ'টো চাই থাকিব। ষ্টেডিয়ামৰ বিষয়ে ক'বলৈ গ'লে মানে যিখন আমাৰ মুম্বাইত অৱস্থিত যিখন ষ্টেডিয়াম ৱাংখেড়ে ষ্টেডিয়ামখন আছে, সেই ষ্টেডিয়ামতে হ'ব এই মেটচখন। আৰু মানে ষ্টেডিয়ামটো ইমান ডাঙৰো নহয়, সৰু নহয়, মিডিয়াম চাইজৰ মানে, আৰু য'ত মানে 6 বা 4 এনেকুৱা স্ক'ৰ কৰা মানে অলপ সহজ হয় এজ কম্পেয়াৰ টু নৰেন্দ্ৰ মোদী যিখন ষ্টেডিয়াম আছে তাতকৈ। মানে যেনেকৈ আমাৰ যিখন চিন্নাস্বামী যিখন ষ্টেডিয়াম আছে তাত যেনেকৈ অলপমান মিডিয়াম চাইজৰ আছিল, ইয়াতো সেই একেই বুলি আগৰ হিষ্টৰী মতে মুম্বাই ইণ্ডিয়ানছ আৰু KKR অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত এতিয়ালৈকে 35খন মেটচ অনুষ্ঠিত হৈছে আৰু তাৰ ভিতৰত MI অৰ্থাৎ মুম্বাই ইণ্ডিয়ানছে তাৰ ভিতৰত 24খন মেটচ এতিয়ালৈকে তেওঁলোকে জিকিবৰ সমৰ্থন হৈছে। আৰু লগতে যিখন কলকাতা নাইট ৰাইডাৰ্ছে এতিয়ালৈকে 11খন মেটচত জিকিবলৈ সক্ষম। এতিয়া আপোনালোকে ভাবিব পাৰে যে টছত জিকাসকলে কি কৰিব, টছত জিকা টিমটোৱে ফিল্ডিং কৰিব নে কি বেটিং কৰিব। গতিকে আচলতে যিজন টছত জিকিব তেওঁ ফিল্ডিং কৰাৰ সম্ভাৱনা একেবাৰে 90 পৰা 99% সম্ভাৱনা আছে তেওঁ ফিল্ডিং কৰিব, কাৰণ যিটো বতৰ ৱেডাৰ একেবাৰে কিন্তু 0% আছে বেয়া হোৱা। কিন্তু আচলতে এই কালিৰ যিখন ষ্টেডিয়াম তাৰ নিচিনা আজিও মানে নিয়ৰ অলপমান পৰাৰ সম্ভাৱনা আছে, আৰু সেইবাবে তেওঁলোকে ফিল্ডিং কৰিব, কাৰণ ফাৰ্ষ্ট ইনিংছতকৈ ছেকেণ্ড ইনিংছত মানে স্ক'ৰ কৰাৰ ৰান বেছিকৈ স্ক'ৰ কৰাৰ মানে সম্ভাৱনা বেছি আছে। সেইবাবে তেওঁলোকে প্ৰথমতে ফিল্ডিং কৰিব, যিজনে টছত জিকিব, তাৰপিছত ছেকেণ্ড ইনিংছত তেওঁলোকে বেটিং কৰিব। এতিয়া আহিল প্ৰেডিকশ্যনৰ কথা। এতিয়া আপোনালোকৰ আগতে ক'লোৱে যে যেতিয়া MI আৰু KKR মাজত মেটচ হৈছিল তেতিয়া MI 35খনৰ ভিতৰত এতিয়ালৈকে 24খন তেওঁলোকে জিকিছে আৰু KKR মাত্ৰ 11খনহে জিকিবলৈ সক্ষম হৈছে। আৰু গতিকে সেনেকৈ ক'বলৈ গ'লে MI এতিয়া জিকাৰ সম্ভাৱনা মানে 55% আছে আৰু KKR জিকাৰ সম্ভাৱনা 45% আছে। আৰু তেওঁলোকে যিহেতু অৰ্থাৎ MI যিহেতু নিজৰ ঘৰতে খেলিব, অৰ্থাৎ মুম্বাইতে খেলিব ৱাংখেড়ে ষ্টেডিয়ামত, আৰু গতিকে তেওঁলোকে জিকাৰ সম্ভাৱনা মানে তেওঁলোকে একদম আগৰ মানে এই RCB নিচিনা একদম পুৰা জোচত থাকিব, আৰু তেওঁলোকৰ ফেন্সো বেছি বহুত থাকিব অনুৰাগী, আৰু গতিকে তেওঁলোকৰ মানে জিকাৰ পচিবিলিটি তেওঁলোকৰ এতিয়ালৈকে 55% আছে, 55%, আৰু KKRৰ 45% জিকাৰ সম্ভাৱনা আছে। এতিয়া আপোনালোকে কি ভাবে যে KKR জিকিব পাৰে নে MI জিকিব পাৰে? আপোনালোকে কমেণ্টত জনাব যে কোন জিকিব আচলতে সম্ভাৱনা আছে। আৰু আপোনালোকে মানে যিটো ফিল্ডিং কৰিছে না কিবা কৰিছে, আপোনালোকক আগতেও কৈছিলোঁ যে ফিল্ডিং কৰাৰ সম্ভাৱনা বেছি হ'ব, আৰু গতিকে ফিল্ডিঙো কৰিছে। চাবচোন কালি RCB যেতিয়া টছত জিকিল তেতিয়া ফিল্ডিঙো কৰিছে, গতিকে আজিও মানে ফিল্ডিং কৰাৰ সম্ভাৱনা বেছি আছে। তেওঁলোকে ফিল্ডিং কৰাৰ মানে সম্ভাৱনা একেবাৰে 90% আছে, গতিকে তেওঁলোকে ফিল্ডিং কৰিব পাৰে। আৰু গতিকে আজিলৈ এৰিছোঁ, বাই বাই। পিছত পুনৰ এটা ভিডিঅ'ত লগ পাম যে MI জিকে নে কি হাৰে। যদি MI জিকে তেতিয়া ভালেই, প্ৰেডিকশ্যন মিলি যাব। গতিকে আজিলৈ বাই বাই।